ছাৰবেইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা সংশোধন কৰা হ'ব আৰু দৰমহা সংশোধন কৰি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এইবাৰ দৰমহা আৰু পেঞ্চন নতুনকৈ বেছি পৰিমাণে বৃদ্ধি কৰা হ'ব আৰু অন্যান্য ভাত্তাসমূহ বৃদ্ধি কৰা হ'ব। আৰু একেলগে চাব অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা এক বিশেষ জাননী প্ৰকাশ পাইছে, যিটো সকলো ধৰণৰ সকলো বৰ্গৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী, কিয়নো ইয়াতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা সংশোধনীৰ বিষয়টো আলোচনা কৰা হৈছে। এয়া চাব জাননীখন, য'ত লিখা আছে ৰাজ্যপালৰ আদেশ, এয়া চাব। আৰু য'ত ইয়াতে বিত্ত বিভাগৰ জাননী কি লিখা আছে আমি সবিস্তাৰে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া চাব আপোনালোকে, য'ত কোৱা হৈছে অসম দৰমহা আয়োগ 2008 পৰামৰ্শ অনুসৰি 2006 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা শেষৰটো সংশোধনীৰ পৰাই প্ৰচলিত চৰকাৰী কৰ্মচাৰীৰ পাৰিতোষিকৰ গাঁথনি পুনৰীক্ষণ কৰাৰ কথা কিছুদিনৰ পৰা বিবেচনা কৰি আহিছে। য'ত 2 নম্বৰত কোৱা হৈছে ৰাজহুৱা ব্যয়ৰ সৈতে জড়িত সেৱাৰ উৎপাদন, ফলাফল আৰু সামগ্ৰিক মানদণ্ড উন্নত কৰাৰ অংশ হিচাপে চৰকাৰী কৰ্মচাৰীৰ উৎপাদনশীলতা বৃদ্ধিৰ কথাও চৰকাৰে চিন্তা কৰি আহিছে। চৰকাৰৰ মতামত যে ৰাজহুৱা সেৱা প্ৰদানত আৰু সৃষ্টি কৰা ৰাজহুৱা সম্পত্তিৰ প্ৰযুক্তিৰ প্ৰয়োগৰ জৰিয়তে আৰু প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ জৰিয়তে কৰ্মচাৰীৰ দক্ষতা বৃদ্ধি কৰি প্ৰতিজন কৰ্মচাৰীৰ উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰি। উপযুক্ত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সংশ্লিষ্ট দক্ষতা বিকাশৰ বাবে কৰ্মচাৰীসকলৰ বাবে তেওঁলোকৰ ব্যক্তিগত উৎপাদনশীলতা বৃদ্ধিৰ বাবে প্ৰৰোচনাৰ প্ৰয়োজন। এইদৰে বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে প্ৰযুক্তি আৰু দক্ষতা সঠিক মিশ্ৰণ চিনাক্ত কৰা আৰু জখিব পৰা কৰ্মক্ষমতাৰ সৈতে জড়িত উপযুক্ত আৰ্থিক প্ৰৰোচনা ডিজাইন কৰাৰ প্ৰয়োজন। সেই অনুসৰি সপ্তম অসম দৰমহা আৰু উৎপাদনশীলতা দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত লোৱা হৈছে, য'ত নিম্নলিখিত CGPP ভাৰ্মা IAS অৱসৰপ্ৰাপ্ত বিষয়া তেওঁ থাকিব অধ্যক্ষ, আনহাতে অসমৰ মুখ্য সচিব সদস্য, অসম চৰকাৰৰ সম্পাদক শ্ৰী কামেশ্বৰ লস্কৰ তেওঁ থাকিব সদস্য, অৱসৰপ্ৰাপ্ত অসম চৰকাৰৰ বিধান বিভাগৰ সম্পাদক অধ্যাপক দিলীপ বৰুৱা অৱসৰপ্ৰাপ্ত প্ৰধান সদস্য, কটন কলেজ আৰু বিভাগৰ মুৰব্বী, আনহাতে শ্ৰী সীমান্ত ঠাকুৰীয়া সম্পাদক অসম চৰকাৰৰ সদস্য সচিব বিত্ত বিভাগ। য'ত কোৱা হৈছে আপোনালোকে চাব আয়োগৰ কাৰ্যভাৰ তলত দিয়া ধৰণে হ'ব। প্ৰথমতে লিখা আছে ডিগ্ৰী কলেজ, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, নাৰ্ছিং কলেজ, আয়ুৰ্বেদিক কলেজ, ফাৰ্মাচী ইনষ্টিটিউট, পলিটেকনিকৰ UGC AICTৰ দৰমহা স্কেল অংকন কৰা প্ৰথমে বাদ দি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ পাৰিতোষিক আৰু সেৱাৰ চৰ্তসমূহৰ গাঁথনি নিয়ন্ত্ৰণ কৰিবলগীয়া নীতিসমূহ পৰীক্ষা কৰা। স্বত্বী আয়োগৰ পৰামৰ্শ অনুসৰি দৰমহা স্কেল অংকন কৰা ন্যায়িক সেৱাৰ বিষয়াসকলকো বাদ দিয়া হ'ব। 2 নম্বৰে ঐতিহাসিক পটভূমি, দেশ আৰু ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা, উন্নয়ন পৰিকল্পনাৰ প্ৰভাৱ আৰু প্ৰয়োজনীয়তা, ৰাজ্যত নিয়োগৰ সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তাৰ বিপৰীতে বিনিয়োগৰ বাবে অতিৰিক্ত সম্পদ, ৰাজ্যৰ আৰ্থিক ব্যৱস্থা, কেন্দ্ৰীয় চৰকাৰৰ সন্দৰ্ভত সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগে দিবলগীয়া পৰামৰ্শসমূহ লক্ষ্য কৰি বাঞ্ছনীয় আৰু সম্ভৱপৰ হোৱা বিভিন্ন শ্ৰেণীৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ পাৰিতোষিক আৰু সেৱাৰ চৰ্তত পৰিৱৰ্তন পৰীক্ষা আৰু পৰামৰ্শ দিয়া। অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন 2005 প্ৰাসংগিক বিধান আৰু অন্যান্য সকলো প্ৰাসংগিক কাৰক। তৃতীয়তে কৰ্মবজাৰ আৰু দক্ষতাৰ যুক্তিসংগতকৰণ উন্নত কৰাৰ লক্ষ্যৰে বৰ্তমানৰ সেৱাসমূহৰ পুনৰ্গঠনৰ পৰামৰ্শ দিয়া। 4 নম্বৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক দিয়া বৰ্তমানৰ সুবিধা আদি যেনে বয়সৰ ছুপাৰ এনুৱেশ্যন, মৃত্যুসম অৱসৰপ্ৰাপ্ত সুবিধা, বিশেষ দৰমহা, ক্ষতিপূৰণমূলক ভাত্তা, চিকিৎসা সুবিধা, ভ্ৰমণ ভাত্তা, দৈনিক ভাত্তা আদি পৰীক্ষা কৰা আৰু বাঞ্ছনীয় আৰু সম্ভৱপৰ বুলি বিবেচিত পৰামৰ্শ আগবঢ়োৱা। আনহাতে গ্ৰাহক মূল্য সূচকাংকৰ পৰিৱৰ্তনৰ সৈতে জড়িত ৰাজ্য চৰকাৰৰ পেঞ্চনাৰসকলক সকাহ প্ৰদানৰ ক্ষেত্ৰত আমি মানি চলিবলগীয়া নীতিসমূহ পৰীক্ষা কৰি পৰামৰ্শ দিয়া। আনহাতে 6 নম্বৰে চৰকাৰী সেৱালৈ আটাইতকৈ উপযুক্ত প্ৰতিভাক আকৰ্ষণ কৰাৰ প্ৰয়োজনীয়তাৰ সৈতে জড়িত এটা পাৰিতোষিক গাঁথনিৰ কাঠামো প্ৰস্তুত কৰা।
কৰ্ম সংস্কৃতিৰ দক্ষতা, জবাবদিহিতা আৰু দায়িত্বক প্ৰসাৰ কৰা আৰু আধুনিক প্ৰশাসনৰ জটিল প্ৰত্যাহ্বান আৰু দ্ৰুত ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনাবলৈ ৰাজহুৱা শাসন ব্যৱস্থাত উৎকৃষ্টতাক লালন পালন কৰা, ষ্টেক হোল্ডাৰসকলৰ আশাৰ প্ৰতি যথাযথভাৱে প্ৰতি লক্ষ্য ৰাখি আৰু উপযুক্ত প্ৰযুক্তি আৰু দক্ষতা বিকাশৰ জৰিয়তে পৰামৰ্শ দিয়া দক্ষতা ভিত্তিক কাঠামোৰ জৰিয়তে বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ কৰা। আনহাতে 7 নম্বৰত কোৱা হৈছে যে অন্যান্য বিষয়ৰ লগতে ইয়াৰ পৰিৱেশন আৰু উৎপাদনশীলতাৰ ওপৰত প্ৰভাৱক লক্ষ্য কৰি প্ৰৰোচনাৰ আঁচনিৰ পৰামৰ্শ দিয়া আৰু উৎপাদনশীলতা, কৰ্মক্ষমতা আৰু সমতাৰ ক্ষেত্ৰত উৎকৃষ্টতাক পুৰস্কৃত কৰিবলৈ উপযুক্ত পৰিচালনামূলক আঁচনিৰ বাবে সাধাৰণ নীতি, বিত্তীয় পৰিমাপ আৰু চৰ্তসমূহৰ পৰামৰ্শ দিয়া। ঠিক তেনেদৰে 8 নম্বৰত লিখা আছে চৰকাৰে আয়োগলৈ প্ৰেৰণ কৰিব পৰা অন্যান্য সংশ্লিষ্ট আৰু আকস্মিক প্ৰশ্নসমূহ পৰীক্ষা কৰা। ঠিক তেনেদৰে 5 নম্বৰটো চাব, আয়োগে নিজাকৈ পদ্ধতি উদ্ভাৱন কৰিব। ই এনে তথ্যৰ আহ্বান কৰিব পাৰে আৰু প্ৰয়োজনীয়তা বুলি বিবেচিত প্ৰমাণ ল'ব পাৰে। ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো বিভাগ আৰু কাৰ্যালয়ে এনে তথ্যৰ নথিপত্ৰ আৰু লগতে আয়োগৰ প্ৰয়োজন হ'ব পৰা অন্যান্য সাহায্যও প্ৰদান কৰিব। চৰকাৰে বিশ্বাস কৰে যে সেৱা সংস্থা আৰু সংশ্লিষ্ট অন্যান্যই আয়োগক তেওঁলোকৰ সম্পূৰ্ণ সহযোগিতা আৰু সহায় আগবঢ়াব। ঠিক তেনেদৰে 6 নম্বৰটো চাব, আয়োগে যিমান সোনকালে সম্ভৱ কিন্তু সংবিধানৰ তাৰিখৰ পৰা 15 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। আয়োগৰ মুখ্য কাৰ্যালয় অসম গুৱাহাটীত হ'ব আৰু যাৰ ফলত যি চৰকাৰী কৰ্মচাৰী আছে আৰু পেঞ্চনাৰসকলৰ তেখেতসকলৰ যি পাৰিতোষিক লাভ কৰে সেই পাৰিতোষিক গাঁথনিৰ পুনৰীক্ষণ কৰা হ'ব। যাৰ ফলত এয়া 6জনীয়া কমিটি গঠন কৰি দিছে আৰু তেওঁলোকে বস্তুখিনি ৰিজাই চাব আৰু ৰিজাই চাই যে বৰ্তমান কৰ্মচাৰীক দিয়া বৰ্তমানৰ সুবিধা আৰু বয়সৰ চুপাৰএনুৱেশ্যন, মৃত্যুসমূহ অৱসৰৰ সুবিধা, অকস্মাত মৃত্যু হ'লে কি কি সুবিধা লাভ কৰিব, আনহাতে বিশেষ দৰমহা, ক্ষতিপূৰণমূলক ভাত্তা, চিকিৎসা সুবিধা, ভ্ৰমণ ভাত্তা, দৈনিক ভাত্তা আদি পৰীক্ষা কৰা আৰু সেইমতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে উপকৃত হোৱাকৈ তেখেতসকলৰ দৰমহা গাঁথনি পুনৰীক্ষণ কৰি কিমান পৰিমাণে দৰমহা আৰু পেঞ্চন দিলে চলিত মূল্যবৃদ্ধিৰ লগত তেওঁলোকে চলিব পাৰিব, সেই সম্পূৰ্ণ বিষয়সমূহ চালি জাৰি চাই যি কৰ্মচাৰীসকলৰ পাৰিতোষিকৰ পুনৰীক্ষণ কৰি সেয়া বৃদ্ধি হ'ব বুলি এই জাননীযোগে জনা গৈছে। সেয়েহে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো খবৰ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।